উত্তৰ পূব হিমালয় এলেকাত অৱস্থিত উত্তৰ পূৰ্বাঞ্চল বিভিন্ন উদ্ভিদ প্ৰজাতি আৰু জীৱ প্ৰজাতিৰ চহকী ভাণ্ডাৰ। উত্তৰ পূৰ্বাঞ্চলৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্য হৈছে অসম। অসম জীৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত অতি সমৃদ্ধিশালী। অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলসমূহ জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ উপৰিও অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চলসমূহত বিভিন্ন মূল্যৱান গছ-গছনি, ঔষধি গছলতা, বিভিন্ন প্ৰজাতিৰ অৰ্কিড আদিৰ লগতে হাতী, বাঘ, বনৰীয়া মহ, সোণালী বান্দৰ, হলৌ বান্দৰ, নল গাহৰি আদিৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিৰ আৱাসস্থলী। কিন্তু সম্প্ৰতি সময়ত বিভিন্ন কাৰকৰ ফলত বিপন্ন হৈ পৰিছে অসমৰ প্ৰাকৃতিক সম্পদ। এনে পৰিস্থিতিত পৃথিৱীৰ পৰিৱেশ ভাৰসাম্য তথা জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ দায়িত্ব প্ৰতিজন মানুহেই লোৱা উচিত। নিজৰ একান্তপতীয়া প্ৰচেষ্টাত অৰণ্যৰ বন্যপ্ৰাণী তথা অৰণ্যক সুৰক্ষা দিয়াৰ বাবে নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি থকা এজন প্ৰকৃতিবিদৰ সন্ধানত আমি যাত্ৰা কৰিছিলোঁ। বহুদিনৰ পৰা এটা সপোন দেখিছিলোঁ। আজি সেই সপোনটো ফলিয়ালে বুলিয়ে ক'ব পাৰি, কাৰণ মই ভাবিছিলোঁ যে যান্ত্ৰিকতাৰ পৃথিৱীখনত কিমান থাকিম গুৱাহাটীৰ সেই যাম-জঁটৰ সমস্যাবোৰৰ মাজত। সেয়েহে কিছু সময় উলিয়াই আজি গৈ আছোঁ এক বিশেষ স্থানলৈ, আৰু সেই স্থানটোলৈ সকলোৱে যাব বিচাৰে। অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে এবাৰ হ'লেও যাবলৈ বিচাৰে তালৈ। অসমৰ বুলি ক'লে ভুল কোৱা হ'ব, কাৰণ বিদেশৰ পৰা, বহিৰাজ্যৰ পৰা বহু লোকেই আহে। আৰু আজিও মই সেই স্থানলৈ গৈ আছোঁ। ক'লৈ গৈ আছোঁ অৱশ্যে নামটো কোৱাৰ লগে লগে আপোনালোকেও ভাবিব, যদি কোনোবা অহা নাই, যে আমিও এদিন যাম। আৰু যিসকল আহিছে তেওঁলোকে নিশ্চয় তাৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অতিবাহিত কৰি আপ্লুত হৈছে। আজি আমি যাত্ৰা কৰি আছোঁ নামনি অসমৰ এক বিশেষ স্থানলৈ। কিন্তু ক'লৈ গৈ আছোঁ কিছু সময়ৰ পাছতে আপোনালোকক জনাই আছোঁ। ইতিমধ্যে আপোনালোকক মই আহি থাকোঁতে কৈছিলোঁ যে মই এঠাইলৈ গৈ আছোঁ, কিন্তু ক'লৈ গৈ আছোঁ মই সেয়া আপোনালোকক কোৱা নাছিলোঁ। মই আজি আহিছোঁ আমাৰ সকলোৰে আৱেগ, আমাৰ অসমৰ বিশেষকৈ লোকসকলে সেই স্থানলৈ আহিবলৈ বিচাৰে, সেয়া হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। আৰু মানাহলৈ আহিছোঁ, এয়া ভূঞাপাৰা ৰেঞ্জ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ। মই আহিছোঁ অসম গৌৰৱ ৰুস্তম বসুমতাৰীক লগ কৰিবলৈ। তেখেত মোৰ কাৰণে ৰৈ আছে। তেখেতৰ ওচৰলৈ যাওঁ আৰু তেখেতৰ লগত কথা পাতোঁ, তেখেতৰ বিষয়ে অলপমান জানিবলৈ যত্ন কৰোঁ। মই প্ৰকৃতিবিদ ৰুস্তম বসুমতাৰীৰ লগত একেলগে যাত্ৰা কৰিছিলোঁ প্ৰাকৃতিক ঐতিহ্যৰ এক অনুপম মুকুট মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগলৈ। আৰু যাত্ৰাৰ পথত মই জানিব বিচাৰিছিলোঁ ৰুস্তম বসুমতাৰীৰ মানস অভয়াৰণ্যৰ বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ সৈতে একত্ৰিত হৈ কাম কৰি থকাৰ কথা। জৈৱ ঐতিহ্যৰ স্থান হিচাপে স্বীকৃত মানাহ প্ৰাকৃতিৰ এক অনবদ্য অৱদান। ভাৰত-ভূটান সীমান্তৰ পাদদেশত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন এতিয়া বিশ্ব ঐতিহ্যৰ স্থান হিচাপে স্বীকৃত। বিভিন্ন ঘাট-প্ৰতিঘাট অতিক্ৰম কৰি বিশ্বৰ পৰ্যটনৰ মানচিত্ৰত মানস আজিও থিয় হৈ আছে সগৌৰৱে। মানস বিভিন্ন বন্যপ্ৰাণী, পশু-পক্ষীৰ আৱাসস্থলী, আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যও অতি মনোমোহা। মানসৰ অৰণ্যৰ সৌন্দৰ্য উপভোগ কৰি আমি আৰম্ভ কৰিছিলোঁ ৰুস্তম বসুমতাৰীৰ সৈতে কথা-বতৰা, আৰু তেওঁৰ পৰা জানিব বিচাৰিছিলোঁ প্ৰকৃতি আৰু মানসৰ সৈতে জড়িত হৈ থকাৰ কথাবোৰ। প্ৰথমে আপোনাৰ এই যাত্ৰাটো বাৰু কেনেকৈ আৰম্ভ হ'ল? এইটো বহুত লম্বা কাহিনী আছে। মানে যেতিয়া মানাহটো পূৰা ধ্বংস হৈছিলে, এইটো টাইমত আমাৰ কোকলাবাৰী, চাপাগুৰি
আঞ্চলিক কমিটি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনে এটা ইনিচিয়েটিভ লৈছিলোঁ মানে এতিয়া যেতিয়া মানে মানসটো পূৰা ধ্বংস হৈ গ'ল এইটো মানে আকৌ মানে ৰিভাইভ কৰিব লাগে এইটো আকৌ মানে এইটো বচাব লাগে মানে ইনিচিয়েটিভ লৈ তাৰমানে কাম কৰিছিল কিমান মান চনৰ কথা এইটো 2002 চনৰ কথা তাৰপিছত এনেকুৱাই কাম কৰিলে তাৰপিছত 2003 এটা NGO মানে গঠন কৰি দিলে মানাস মৌজি কেন্দ্ৰ ইকোটুৰিজম ছ'চাইটি বোলে 2003 13 ডিচেম্বৰত তাৰ পৰা কি কাম কৰিলে আমি যিমানবোৰ মানে ফ্ৰেঞ্চ ভিলেজৰ চিকাৰীবোৰ আছে তাৰপিছত গছ কটা মানুহবিলাক আছে তাৰ ঘৰে ঘৰে যায় তাৰ মানে বুজালে জংঘল কিয় ইম্পৰ্টেণ্ট ইয়াৰ ৱাইল্ড লাইফটো কিয় ইম্পৰ্টেণ্ট তাক বুজাইখিনি চাৰেণ্ডাৰ কৰিব দিছোঁ তাৰপিছত যোনবিলাক চাৰেণ্ডাৰ হ'ল তাহাকে লৈ মানে যোনবিলাক টাউন যোন বন্দুকেদি টাউন চিকাৰ কৰা আছিলে এইটো বন্দুকটো লৈ মানে পেট্ৰলিংটো আৰম্ভ কৰিলে আমি এইটো টাইমৰ পৰা তাৰপিছত যোনবিলাক মানে চাৰেণ্ডাৰ নহ'ল তাক মানে আমি পুলিচবিলাক লৈ মানে কিছুমানটো উঠালে তাৰপিছত এনেকুৱাই মানে আমি বেলেগ বেলেগ লেভেলত কাম কৰিলে এটা ছাইড মানে ভিতৰত পেট্ৰলিং কৰা এটা ছাইড মানে গাঁৱৰ এনে স্কুল বা গাঁৱৰ এৱাৰনেছ কেম্পেইন কৰিলে তাৰপিছত আমি 2004 পৰা মানে টুৰিজিমটো ষ্টাৰ্ট কৰিলে হয় এইটো টাইমত কি আছিলে আমাৰ মানে এইটো ভলেণ্টিয়াৰি কৰিছিলোঁ কিন্তু আমি NGOটো যদি ছাৰ্ভাইভ কৰিব লাগে তাৰমানে এতিয়া আমাকতো ফাইনেন্সিয়েল কিবা লাগিব এইকাৰণে আমি কি কৰিলে মানে টুৰিজিমটো কৰিলে মানাহ ৰাষ্ট্ৰীয় উদ্যানখনে এটা সময়ত বিপৰ্যয়ৰ সন্মুখীন হৈছিল 1992 চনলৈকে মানসত 33টা গড় চোৰাং চিকাৰীয়ে বধ কৰিছিল এনে কাৰণতে 1992 চনত ইউনেস্কোয়ে এই মানসক বিপদস্ত বিশ্ব ঐতিহ্যৰ স্থান হিচাপে ঘোষণা কৰিছিল সাম্প্ৰতিক সময়ত চৰকাৰৰ মনোযোগ বনকৰ্মীসকলৰ একান্ত পৰিশ্ৰম আৰু ৰুস্তম বসুমতাৰীহঁতৰ দৰে প্ৰকৃতিবিদৰ চেষ্টাত মানস পুনৰ ঠন ধৰি উঠিছে পুনৰ মানসলৈ পৰ্যটকৰ আগমন ঘটিছে আপুনি এই বস্তুটোৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ'ল যেতিয়া মানে আমাৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনে কাম কৰিলে 2004 এটা সৰুকৈ এসপ্তাহ মানে ট্ৰেইনিং কৰিছিলে এইটো অৰণ্যক দিছিলে তাৰপিছত ইয়াতে মই 3 দিন মাত্ৰ লাষ্টৰ মানে ট্ৰেইনিংটো লৈছিলে তাৰ পৰা মই বহুত শিকিলোঁ তাৰমানে এটা টাইমতো মই এটা মানে চৰাই চিৰিকটি মাৰা আছিলে মই নিজে মাৰিছিল বহুত মানে মাৰি খাইছিলে তাৰপিছত ইয়াতে গৈ মানে মোক ভাল লাগিল মানে বহুত ইনকাৰেজ লাগিল মানে চৰাইবিলাক দি এনেকুৱা এনভাইৰনমেণ্টৰ এটা ৰ'ল আছে এইটো জানা নাছিলে তাৰপৰা যেতিয়া গম পালোঁ তাৰ পৰা মোৰ মানে ইনকাৰেজটো বেছি বাঢ়িল তাৰপিছত 2005-06 মানে এটা দুটা টুৰিষ্ট আৰম্ভ হৈ গ'ল তাৰ পৰা মই মানে টুৰিষ্টৰ লগত যাওঁ তাৰমানে চৰাইবোৰ দেখা পালে মানে ইমান ধুনীয়া ধুনীয়া চৰাই আছে এইবিলাক মানে বহুত মানে ইনকাৰেজটো বেছি আহিল আৰু তাৰপিছত এইটো টাইমত ইমান মই জানা নাছিলে তাৰপিছত টুৰিষ্টবিলাকৰ পৰা এটা দুটা শিকিলোঁ তাৰ পৰা বহুত শিকিলোঁ এনেকুৱাই মানে নিজে মই প্ৰেক্টিছ কৰিলোঁ তাৰপিছত পেট্ৰলিঙত যেতিয়া যায় মই চৰাই চাওঁ আছিলে এইটো টাইমত মানে বাইনকুলাৰ নাছিল কিতাপ নাছিল এনেকুৱাই মানে প্ৰেক্টিছ কৰি গৈছোঁ আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বৈচিত্ৰ্য অতি অতুলনীয় মানস ৰাষ্ট্ৰীয় উদ্যানখন 20টামান প্ৰজাতিৰ জীৱ-জন্তু বিলুপ্তপ্ৰায় পশু-পক্ষীৰ আৱাসস্থলী গড় হাতী বনৰীয়া মহ সোণালী বান্দৰ নল গাহৰি কাছ আদি আপুৰুগীয়া প্ৰাণীসমূহৰ প্ৰাকৃতিক আৱাসস্থলী হৈছে মানস মোৰ জানিব মন গৈছে এই মানসৰ যি বন্যপ্ৰাণীৰ লগত কেনেকৈ জড়িত হৈ পৰিল আপুনি যেতিয়া আমাৰ মানাস মৌজি কেন্দ্ৰ ইকোটুৰিজম ছ'চাইটিটো হ'ল 2013 ডিচেম্বৰ তাৰ পৰাই মই জড়িত হৈ গ'ল মানে যেতিয়া আমাৰ কনজাৰ্ভেশ্যন আৰু টুৰিজিমটো ষ্টাৰ্ট হ'ল তাৰ পৰাই মই জড়িত হৈ গ'ল মানে মই এইটো টাইমতো তাৰ আগতো মই যেনিবা চৰাই চিৰিকটি মাৰা আছিলে তাৰ পৰা মই মানে শিকিলোঁ মানে চৰাইবিলাক বা জন্তুবিলাক এনভাইৰনমেণ্টত কি ৰোল আছে এইবিলাক জানি মোৰ মানে জড়িত হৈ গ'ল এতিয়া আপুনি আৰু তেনেকুৱাকৈ নৱপ্ৰজন্মৰ ধৰক সেই বস্তুটো সজাগ কৰিবৰ বাবে কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি আছে যে চৰাই চিৰিকটি মাৰিব নালাগে জীৱ জন্তু হত্যা কৰিব নালাগে এইটো আমাৰ NGO ফালৰ পৰা প্ৰত্যেক গাঁৱতে আমি এৱাৰনেছটো কৰি আছোঁ তাৰপিছত স্কুল লেভেলতো কৰি আছোঁ কলেজ লেভেল এনেকুৱাতো এৱাৰনেছ কৰিছোঁ তাৰপিছত এতিয়া
এনেতো ময়ো কৰি আছোঁ যেনিবা ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি যেনিবা কিছুমান পোষ্ট দি দিয়ে যেনিবা চৰাইবিলাকৰ ইনভাৰমেণ্টত কি ৰ'ল আছে এইবিলাক যেনিবা এটা চৰাই চিৰিকটিয়ে যে মানে এটা ভোল খাই যেনিবা এটা জেগাৰ পৰা এটা মানে তাক হাগিলে মানে তাৰ পৰা গছ হয় এনেকুৱা কিছুমান ফল আছে তাৰমানে চৰাই নাখালে তাৰমানে তাৰ পৰা গছ নহয় এনেকুৱা মানে ইয়াতে গুটিত কি আছে এই ফলৰ গুটিবিলাকৰ এটা লেয়াৰ থাকে প্লাষ্টিক নিচিনা এইটো মানে চৰাইবিলাকে খালেহে মানে এইটো তাৰ পৰা গছ হৈ যায় এতিয়ালৈকে কিমানমান চৰাই আপুনি দেখিছে বা বেলেগক দেখুৱাইছে পৰ্যটকসকলক এনেতো মই 800 মানে প্লাছ মানে আইডেণ্টিফাইড কৰিব পাৰোঁ চৰাই মানে সকলো মাত্ৰ মই মানাছত মাত্ৰ নকৰোঁ কিছুমান বেলেগ বেলেগ ঠাইতো যায় যেনিবা কাজিৰঙা অৰুণাচল এইফালে নাগালেণ্ড শ্বিলং এইফালেতো মানে বাৰ্ডিং কৰিব যায় আৰু গেছ লৈ টুৰিষ্ট লৈ যায় বাক্সা জিলাৰ কামাৰদৈচাৰ বাসিন্দা প্ৰয়াত কৃষক গজেন বসুমতাৰী আৰু গোলাপী বসুমতাৰীৰ পুত্ৰ বৰ্তমানৰ 37 বছৰীয়া যুৱক ৰুস্তম বসুমতাৰীয়ে 2003 আৰু 4 বৰ্ষৰ পৰাই টুৰিষ্ট গাইড হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে মানহ বন্যপ্ৰাণী পশুপক্ষী বিভিন্ন চৰাই চিৰিকটি আৰু বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ ৰম্যভূমি সেইকাৰণে ইয়াৰ অপূৰ্ব সৌন্দৰ্য উপভোগ কৰিবলৈ দেশ বিদেশৰ পৰা বিভিন্ন পৰ্যটকৰ আগমন হয় মানহ যিহেতু বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিৰ ৰম্যভূমি গতিকে ৰুস্তম বসুমতাৰীও অৰণ্যখনত বিচৰণ কৰা চৰাই চিৰিকটিবিলাকৰ লগত পৰিচিত হৈ পৰিছিল আৰু পৰ্যটক গাইড হিচাপে কাম কৰি অৰণ্যখনৰ চৰাই চিৰিকটিৰ বিষয়েও যথেষ্ট জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল আপুনি ক'ৰ পৰ্যটক পাইছে এতিয়ালৈকে মইতো প্ৰায় বেছি মানে ইণ্ডিয়াত পাই যেনিবা মুম্বাই দিল্লী এইবিলাকত পাই কলকাতা তাৰপিছত তাৰ বাহিৰেও মানে ইংলেণ্ড জাৰ্মান অষ্ট্ৰেলিয়া ডেনমাৰ্ক এইবিলাক টুৰিষ্ট পাই আৰু মই এটা কথা জানিব বিচাৰিছোঁ তেওঁলোকৰ লগত যিহেতু আমাৰ অসমীয়া ভাষাটো সম্পূৰ্ণৰূপে তেওঁলোকৰ লগত ইংলিছ টকিং তেনে ক্ষেত্ৰত আপুনি নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰিলে মানে টুৰিষ্ট গাইড হিচাপেতো ময়ো মানে ইংলিছটো ইমান জানা নাছিলে মানে লাহে লাহে তাৰ পৰাও শিকিলোঁ যেনিবা মানে জাষ্ট ইমানটো মানে আমি মানে কি কয় এইটো ডিছক্ৰাইব কৰিব নোৱাৰোঁ তথাপিও মানে যিমান পাৰে এইটো আমি মানে বুজাবলৈ চেষ্টা কৰে তাৰপিছত ছেটিছফাইড কৰিব মানে চেষ্টা কৰে আৰু আমি মানে মেইনলি কি হয় তাৰ মানে যোনটো বস্তুটো তাক মানে চাইটিং চাব খুজিছে এইটো আমি ফাৰ্ষ্ট এইটো মানে প্ৰিফাৰেঞ্চ দিয়ে আৰু দেখাবৰ কাৰণে নিশাৰ আন্ধাৰ আঁতৰাই পূব আকাশত সূৰুজে ভুমুকি মৰাৰ লগে লগে মানসে প্ৰাণ পাই উঠে আৰু তাত বাস কৰা জীৱ-জন্তু পশু-পক্ষীবিলাকে এক নতুন দিনৰ বতৰা দিয়ে অতি দুৰ্লভ প্ৰাণীৰ বৈচিত্ৰ্যৰ লগে লগে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ভিদ বৈচিত্ৰ্যও তুলনাবিহীন এই মানহ ৰাষ্ট্ৰীয় উদ্যানখন এই অৰণ্যৰ প্ৰতি সকলোৰে ভাল পোৱা ভাৱ একেই নহয় আপোনাৰ মাজত যিটো আছে সেই বস্তুটো কিছু পৃথক এই কেনেকৈ আহিলে এই মনোভাৱটো যেতিয়া মানে আমিতো আগত জানা নাছিলে মানসখন হৈছে এটা নেশ্যনেল পাৰ্ক হয় তাৰপিছত টাইগাৰ ৰিজাৰ্ভ হয় ৱৰ্ল্ড হেৰিটেজ চাইট হয় বাৰ্ডছ ইম্পৰ্টেণ্ট এৰিয়া হয় এইবিলাক আমি ইমান এটা মানে আমাৰ মানসটো এনেকুৱা 5টা ষ্টেটাছ নিজে লৈ আছে এইবিলাক আমি জানা নাছিলে আৰু ইয়াতে গছ গছনি থাকিলেহে আমি মানে মানুহবিলাক জীয়াই থাকিব পাৰিব বা পানী পাব বৰষুণ পাব তাৰপিছত অক্সিজেন পাব এইবিলাক আমি আগত ইমান ইম্পৰ্টেণ্ট দিয়া নাছিলে যেতিয়া মানে ভালকৈ এইবিলাক গম পালোঁ তাৰ পৰাই মানে মৰমটো আহিল আৰু ঠিকে আছে কিন্তু বৰষুণো যিহেতু টুপটুপকৈ পৰি আছে তেতিয়াহ'লে আমি গাড়ীখন লৈ পেলাই আপোনালোকৰ কেম্পৰ ফালে গৈ দিওঁ বলক পৰিৱেশ প্ৰকৃতিপ্ৰেমীৰ লগতে
বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক সম্পদবোৰক সুৰক্ষাৰ বাবে সেৱা আগবঢ়াই অহা ৰুস্তম বসুমতাৰীয়ে 2017 বৰ্ষৰ পৰাই মানস মাউজি গেণ্ড্ৰি টুৰিজিম ছ'চাইটিৰ লগত জড়িত হৈ আহিছে। ৰুস্তম বসুমতাৰী 800 বিধতকৈও অধিক চৰাই আৰু জীৱ-জন্তুৰ বিষয়ে বিস্তৃত জ্ঞান অধিকাৰী আৰু প্ৰকৃতি সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আপচুৱে আপোনালোকৰ এই ছ'চাইটিটো গঢ় লৈ উঠাৰ ক্ষেত্ৰত যথেষ্টখিনি ভূমিকা পালন কৰিলে। তেনে ক্ষেত্ৰত মানসৰ যি প্ৰাকৃতিক পৰিৱেশ সেই ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ কামসমূহ কৰিলে আজি পৰ্যায়লৈকে? হয়, যেতিয়া মানে মানাস মাউজি গেণ্ড্ৰি ইক'টুৰিজম ছ'চাইটি হ'ল মানে এইটো টাইমত কি আছিলে মানাসটো পূৰা ধ্বংস হৈ গৈছিলে। ইয়াত মানে হিউজ মানে লগিং হৈছিলে, তাৰপিছত হিউজ মানে পচিং হৈছিলে। এইটো টাইমত যেতিয়া এফচুৱে মানে ইনিচিয়েটিভ ল'লে তাৰপিছত মানাস মাউজি গেণ্ড্ৰি ইক'টুৰিজম ছ'চাইটিটো এটা কৰি দিলে এইটো NGOটো। তাৰপিছত তাৰ পৰাই মানে আৰম্ভ হ'ল কনজাৰ্ভেশ্যনটো। মানে যিমান চিকাৰীবোৰ আছিলে তাক মানে ঘৰে ঘৰে যায় তাক আগতে বুজালে, তাৰপিছত চাৰেণ্ডাৰ কৰিব দিলে। চাৰেণ্ডাৰ কৰাৰ পিছত যোনবিলাক চাৰেণ্ডাৰ হ'ল তাহাকে বন্দুকটো লৈ তাৰমানে পেট্ৰলিংটো আৰম্ভ কৰিলে। ভিতৰত মানে পাৰ্কৰ ভিতৰত যায় মানে যি মানে কোনোবা পচাৰ পায় বা কোনোবা গছ কটা মানুহ পায় এইবিলাক ফাৰ্ষ্টত মানে ৱাৰ্ণিং দিলে তাৰমানে আজিৰ পৰা নাহিবি, যদি নেক্সট মানে পালে এইটো বেলেগ হ'ব তাৰমানে এনেকুৱা মানে ভিতৰত এটা পেট্ৰলিং পাৰ্ট কৰিলোঁ। তাৰপিছত গাঁৱত কি কৰিলে আমাৰ ছ'চাইটিয়ে ফ্ৰেঞ্চ ভিলেজবিলাকৰ প্ৰত্যেক গাঁৱতে মানে এৱাৰনেছ এটা কৰিলে। কিবাটো জংঘল কিয় লাগে, ৱাইল্ড লাইফ কিয় লাগে এইবিলাকৰ বিষয়ে মানে ক'লে। তাৰপিছত কিছুমান বহুতো মানুহে বুজি পালে, কিছুমানে নিজে নিজে মানে এইবিলাক এৰি দিলে, কিছুমানে আমাৰ লগত আহি কিনি মানে ভলেণ্টিয়াৰী কাম কৰিলে। এনেকুৱাই কৰি কৰি আমি 2007ত আমি আমাৰ ইয়াতে নতুনকৈ মানে যেতিয়া BTC হ'ল, BTC হোৱাৰ পিছত আমাৰ ইয়াতে অনুৰুদ্দিন চৌধুৰী ছাৰ এইটো ফাৰ্ষ্ট মানে বাক্সা ডিষ্ট্ৰিক্টৰ DC আছিলে। এইটো সময় আমাক বহুত হেল্প কৰিছে ছাৰে, মানে যেনিবা চিকাৰীবোৰ ধৰা বা এইবিলাকৰ মানুহবিলাকৰ যেনিবা এইবিলাক ঘৰৰ পৰা উঠোৱা এইবিলাক যেনিবা যোনবিলাক পচিং কৰে না এইবিলাক কিছুমানটো মানে কৰি আছিলতো। তাৰপিছত আমাৰ এইটো সময়ত আছিলে অভিজিত ৰাভা, আমাৰ ফিল্ড ডাইৰেক্টৰ আছিলে এইটো টাইমত। ছাৰেও মানে বহুত হেল্প কৰিছে এইটো টাইমত আমাক, মানে বহুত মানে আমাক হেল্প কৰি দিয়ে, মানে এইটো কামৰ কাৰণে হেল্প কৰিছে। তাৰপিছত এনেকুৱাই আমি 2007ত মানে DCৰ আণ্ডাৰত মানে চাৰেণ্ডাৰ কৰিছে, এইটো মানে ফৰ্মেলি চাৰেণ্ডাৰ কৰিছে। তাৰপিছত আমাক DCয়ে মানে এটা এগ্ৰিমেণ্ট লিখি দিছে যেনিবা আপোনালোকে এইটো কামটো কৰি থাক বোলে। তাৰপিছত আমি এনেকৈ কৰি আহি আছোঁ। তাৰপিছত আমাৰ যেতিয়া 2003ৰ পৰা BTCটো আৰম্ভ হ'ল, মানে এইটো এটা টাইমত আমাৰ ইয়াত পৰিৱেশটো বহুত বেয়া আছিলে, মানে গাঁওবিলাকৰ মানুহবিলাক থাকিব নোৱাৰা আছিলে, আৰ্মি অপাৰেশ্যন পুলিচ অপাৰেশ্যন চলি থকা আছিলে, মুভমেণ্ট টাইম আছিলে। এইকাৰণে মেইনলি মানে এফেক্টটো মানাছত পৰিছিল মানে এইটো মানুহবিলাকৰ মানে চ'ৰ্চ নাছিলে, লাইভলিহুড নাছিলে। এইকাৰণে মানে মানুহবিলাকে মানে ইয়াতে যাই চিকাৰ কৰে, গছ কাটে, বেচে, খায়, এনেকুৱা আছিলে। আৰু আপুনি ধৰক বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ বাবে আপুনি মানসৰ ভিতৰলৈ যাবলগীয়া হয়, তেনেকুৱা সময়ত আপোনাৰ এনেকুৱা কিবা স্মৃতি আছে নেকি জড়িত হৈ? এইটোতো আছে, আমি বহুত মানে এইটো বহুত ডাঙৰ চেলেঞ্জেছ হয় মানে এইটো কনজাৰ্ভেশ্যনটো। কিছুমান গাঁৱৰ মানে আমি যাব নোৱাৰা আছিলে, এইটো মানে কিছুমান মানুহবিলাক আমি যোনবিলাক চিকাৰী আছে এইবিলাক যোনবিলাক মানা নাই এইবিলাক মানে আমি এটা টাইমত পিটিছিলে, তাৰমানে কাৰোবাক কোবাইছে, তাৰমানে এইকাৰণে মানে কিছুমান গাঁৱত আমি যাব পৰা নাছিলে, আমাক তাৰমানে মাৰিব খোজা আছিলে এইটো টাইমত। মানে তেওঁলোকে যিটো কৰি আছে সেইটো কৰিয়ে গৈ থাকিব, এনেকুৱা ধৰণৰ সজাগতা অনাৰ ক্ষেত্ৰত যথেষ্ট মানে আপোনালোকে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নহয় জানো? বহুত হৈছিল। এগৰাকী টুৰিষ্ট গাইড হিচাপে আত্মপ্ৰকাশ কৰি খুব কম দিনৰ ভিতৰতেই নিজৰ বৃত্তিত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰুস্তম বসুমতাৰী। মানস ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণক বিশেষকৈ যুৱচামৰ মাজত তেওঁ প্ৰকৃতি সংৰক্ষণ সম্পৰ্কে সজাগতা সৃষ্টি কৰি আহিছে।
প্ৰকৃতিবিদ ৰুস্তম বসুমতাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ এলেকাত অৱস্থিত খুবগাং জংঘল টুৰিজিম কেম্পৰ লগত জড়িত হোৱাৰ লগতে তেওঁ মানহ ৰাষ্ট্ৰীয় উদ্যানখনৰ গাইডৰূপেও এজন দক্ষ ফটোগ্ৰাফাৰ হিচাপেও পৰিচিত আৰু লগতে বৰ্তমান কিছুমান লিখা মেলাৰ সৈতেও তেওঁ ব্যস্ত হৈ থাকে মই যেহেতু গম পাইছোঁ যে আপুনি লিখে ধৰক বিভিন্ন বিষয় আপুনি নিৰ্বাচন কৰি সেই বিষয়সমূহৰ ওপৰত আপুনি লিখনি ইতিমধ্যে বহু প্ৰকাশিত হৈছে কেনেকুৱা ধৰণে আপুনি সেই লিখা মেলাখিনি আপুনি চলাই আছে বৰ্তমান যেতিয়া মই মানে ইয়াতে ইনভলভ হ'ল তাৰ পৰাই মই অলপ লিখাটো আৰম্ভ কৰিছে মানে মেইনলি মই মানে চৰাইৰ ওপৰত বা এনভাইৰনমেণ্টৰ ওপৰতো লিখিছে কিছুমান মই মানে পয়েমো লিখিছে আৰু কবিতা লিখিছে এইটোৱে আৰু হয় আৰু আমিতো গম পাইছোঁ যে আপুনি এজন ভাল ফটোগ্ৰাফাৰ বিভিন্ন চৰাই চিৰিকটি ফটো মাৰিছে ফটোগ্ৰাফাৰ হিচাপে আপোনাৰ মানে নিজৰে পৰিচয়টো আমি গম পাওঁ কিন্তু তেনে ক্ষেত্ৰত কেতিয়াবা এনেকুৱাও পৰিস্থিতিৰ সন্মুখীন হৈছে নেকি ফটোগ্ৰাফীৰ লগত জড়িত হৈ থকাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানযুক্ত এইটো ফটোগ্ৰাফাৰটো মানে কি হয় এইটো বহুত এটা চেলেঞ্জিঙো হয় তাৰপিছত মানে এটা আনন্দও পায় তাৰমানে ফটোগ্ৰাফী কৰি মানে আমিতো ৱাইল্ড লাইফ ফটোগ্ৰাফাৰটো চৰাই সদায় মানে খোলা জেগাত নবহে কেতিয়াবা মানে পাতৰ ভিতৰত বহে কেতিয়াবা অলপ মানে কি কয় ডালৰ ভিতৰত বহে এনেকুৱা মানে বহুত চেলেঞ্জিং আৰু এইটো আছে কৰিব লাগে আৰু তেনে ফটোগ্ৰাফীৰ ক্ষেত্ৰত কিবা প্ৰশিক্ষণ লৈছে নেকি আপুনি নাই এনেকুৱা কোনো কিবা নিজে অসমৰ পৰ্যটন উদ্যোগৰ কাৰণে নিৰবিচ্ছিন্নভাৱে কাম কৰা ৰুস্তম বসুমতাৰীক 2023 বৰ্ষৰ 24 মাৰ্চত অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰে আমাৰ অসম চৰকাৰে আপোনাক অসম গৌৰৱ সন্মানেৰে সন্মানিত কৰিলে তাৰ অনুভৱ কেনেকুৱা বা পৰৱৰ্তী সময়ত কাম কৰি যাবৰ বাবে এই বঁটাটোৱে আপোনাক কেনেধৰণে অনুপ্ৰাণিত কৰিছে নাই যেতিয়া আমি কাম কৰিলোঁ মইতো এনেকুৱা মানে মোক দিব বুলি মই কোনো ভাবা নাই মোৰ যি কাম এইটো মই কৰি গৈ আছোঁ তাৰপিছত মোক মানে এটা ৰিকগনাইজ দিছে এইটো মই বহুত ভাল লাগিছে আৰু ভাল লাগিছে আৰু কাম কৰিবলৈ নিশ্চয় আপুনি আগ্ৰহী হৈ পৰিছে নহয় জানো বঁটাটো যিমান পাৰে আমি কৰি যাই থাকিম হয় ঠিক আছে আৰু এতিয়া বৰ্তমান কিহৰ লগত জড়িত আছে এতিয়া মই ৰিচেণ্টলি মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট জইন হৈছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত জড়িত হৈছে আপুনি য'ত ভাল পায় তাৰ লগতে জড়িত হ'বলৈ পাইছে হয় অসমৰ পৰ্যটন ক্ষেত্ৰখনত ৰুস্তম বসুমতাৰীৰ অৱদান প্ৰশংসনীয় তেওঁ কামে অধিক বহনক্ষম আৰু সমতাপূৰ্ণ সমাজ গঢ়ি তোলাত সহায় কৰাই নহয় অঞ্চলটোলৈ স্বীকৃতি কঢ়িয়াই আনিছে আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত এজন প্ৰকৃতিবিদ হিচাপে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে